নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি পুনৰ আহিছোঁ মই এটা ভিডিঅ' লৈ পেলাই তো আজি আমি কৈ আছিলোঁ দ্বিঘাত সমীকৰণৰ 4.3টো আলোচনা কৰিম। এইটো হৈছে বৰ্গ সম্পূৰণ পদ্ধতি। চবে আলোচনা হ'লে বিৰাট গৰম আজি না যে চাবা আমি আৰম্ভ কৰোঁ বেছি কথা নকওঁ। তো বৰ্গ সম্পূৰণ পদ্ধতি মানে হৈছে আমি দ্বিঘাত সমীকৰণৰ যিটো প্ৰামাণিক ৰূপ আছিল ax² প্লাছ bx প্লাছ c যুগল 0। তো এইটো আমি বৰ্গ সম্পূৰণ পদ্ধতি মতে সমাধান কৰিম। তো ইয়াতে আমি ইয়াতে এটা বস্তু আছে, কিন্তু এটা দ্বিঘাত সূত্ৰ বুলি আছে। আমি দ্বিঘাত সূত্ৰটো আমি মানে উলিয়াব পাৰোঁ ইয়াৰ পৰা। তো তোমালোকে দুই ধৰণে আমি কৰিম। তো চাবা আমি দুটা নিয়ম দেখাইছোঁ। প্ৰথমতে তোমালোকে এটা কাম কৰিবা, এই গোটেই ৰাশিখিনি মানে সোঁফাল আৰু বাওঁফালক তোমালোকে a দি ডিভাইড কৰিবা। তো a দি ডিভাইড কৰিলে কি হ'ব, ax² বাই a প্লাছ bx বাই a প্লাছ c বাই a দিছ ইজ ইকুৱেল 0। ঠিক আছে। তো এতিয়া তোমালোকৰ a কেনচেল হ'ব, x² হ'ব, এইটো bx বাই a হ'ব আৰু এইটো প্লাছ c বাই a হ'ব, দিছ ইজ ইকুৱেল 0। তো এতিয়া তোমালোকে আমাৰ যিটো বৰ্গ সম্পূৰণ পদ্ধতি আছে, তো বৰ্গ সম্পূৰণ পদ্ধতিত আমি কি কৰিম চাবা, এই যে আমাৰ প্ৰথম পদ দুটা আছে মানে x² আৰু bx বাই a, এই পদ দুটা ধ্ৰুৱ পদটো বাদ দিবা। তো এই পদ দুটাক আমি কি আকাৰত নিম, আমি কি আকাৰত নিব লাগিব, a² যোগ 2ab যোগ b² আকাৰত লৈ যাম। তো ইয়াতে তোমালোকে দেখা পাইছা a² মানে x-টোক যদি তোমালোকে a বুলি ভাবা, a² হৈয়ে আছে, তো তোমালোকে a²টো লিখি দিলা, a² প্লাছ টুৱাইচ a মানে ইয়াতে x হৈছে, তো টুৱাইচ a b মানে এটা কি বহুৱাম চাবা, এই পদ দুটা আহিলে, কিন্তু এই পদ দুটা এইটো বাদ দিয়া, টুৱাইচ a b। তা b মানে কি বহুৱাব লাগিব, যে b মানে আমি এনেকুৱা এটা ৰাশি বহুৱাম যিটো বহুৱালে এই বস্তুখিনি আহি যায়। তোমাৰ পাইছা ন বুজি। তো ইয়াতে মই চাবা দুইটো মই বহুৱালোঁ টুৱাইচ a, সূত্ৰটো পেলাম টুৱাইচ a b। তো টুৱাইচ a b মানে মই কি বহুৱাই দিম জানা, b বাই টুৱাইচ a বহুৱাই দিম। তো b বাই টুৱাইচ a বহুৱাই দিলে এই দুই কেনসেল হ'ব, কেনসেল হ'লে b ইনটু x bx বাই a। তাৰমানে এতিয়া তোমালোকৰ a² প্লাছ টুৱাইচ a b প্লাছ b²। এতিয়া a মানে তোমালোকৰ x হ'ল, b মানে b বাই টুৱাইচ a হ'ল। তো তোমালোকে b² মানে তোমালোকে b বাই টুৱাইচ a হোল স্কুৱেৰ লিখি দিব লাগিব। ঠিক আছে। তো এতিয়া প্লাছ, এতিয়া চাবা এতিয়া কি হ'ল চাবা, তো আমি x² টুৱাইচ a b মানে b বাই টুৱাইচ a প্লাছ c বাই a টো আছিলে, ইয়াতে c বাই a টো লিখি দিয়া ইজুগেল। তো তোমালোকে এতিয়া বাওঁফালে চাওঁছো, বাওঁফালে তোমালোকে x² আছিল, x² টো লিখা গ'ল, bx বাই a আছিল, যদিও দেখাত বেলেগ হৈছে, এইটো bx বাই a, c বাই a আছিল, c বাই a টো লিখা গ'ল, খালি তোমালোকে এই পদটো বাওঁফালে বেছিকৈ লিখিছা, যোগ দিছা b বাই টুৱাইচ a হোল স্কুৱেৰ। তো সমীকৰণটো যিহেতু বেলেঞ্চ, দুফালে বেলেঞ্চ হৈ থাকিব লাগে, গতিকে আমি কি কৰিম, মানে সমীকৰণটো আগতে কি আছিল, আগতে x² bx বাই c বাই a আছিল, এইখিনি বস্তু আছিল। তো আমি নতুনকৈ এটা বস্তু লিখিলোঁ, b বাই টুৱাইচ a হোল স্কুৱেৰখিনি আমি নতুনকৈ লিখিছোঁ। তো তোমালোকে বাওঁফালে লিখিছা, তোমালোকে সোঁফালে এই বস্তুখিনি লিখি দিব লাগিব। ঠিক আছে। তো এইটো কি হ'ল, a² প্লাছ টুৱাইচ a b প্লাছ b², তাৰ মানে কি a প্লাছ b মানে ইয়াতে b বাই টুৱাইচ a প্লাছ b হোল স্কুৱেৰ। আৰু সেইটো চাবা, সেইটো b দুটা পূৰণ কৰিলে b² হ'ব, 2a দুটা পূৰণ কৰিলে 4a² হ'ব, প্লাছ c বাই a টো যদি মই এইফালে লৈ আহোঁ মাইনাছ হ'ব, মানে সকলোৰে পৰা যদি বাওঁফালৰ পৰা সোঁফালে লৈ যাওঁ মাইনাছ হয়। ঠিক আছে। তো এতিয়া চাবা x প্লাছ b বাই টুৱাইচ a হোল স্কুৱেৰ। এতিয়া তোমালোকে এইখিনি লসাগু লোৱা। তো লসাগু ল'লে তোমালোকে আমাৰ যিটো প্ৰথম বাস্তৱ সংখ্যা যিটো লসাগু লোৱা পাইছা, এই লসাগু ল'লে আমাৰ কি হ'ব, 4a² হ'ব, 4a² হ'ব। তো এতিয়া 4a² দি 4a² একবাৰ যে একটো কাৰ লগত পোৱা, b² লগত পোৱা, মাইনাছ a দি 4a² কেইবাৰ যাব, 4a বাৰ যাব, কাৰণ a লগত 4a পূৰণ কৰিলেহে 4a² হয়। তো
4a বাজো 4a টো কাৰ লগত পাবা c লগত পাবা ঠিক আছে তো এতিয়া আমি সমাধান কৰিম এটো সমাধান কৰা মানে কি যে আমি এই বস্তুখিনি বৰ্গ আকাৰত নিলো এটো বৰ্গ সম্পূৰ্ণ পদ্ধতি কৰা সেই কাৰণে কয় তো এতিয়া চাবা তো আমি সমাধান কৰি মানে আমি কাৰ মান উলিয়াম আমি x ৰ মান উলিয়াম তো আমি x আমি এই বস্তুখিনি আমি মানে বৰ্গমূল ল'ম দিও পিনে তো বৰ্গমূল ল'লে তোমালোকে গম পাবা তো এইফালে স্কয়াৰ টো উঠি যাব x + b / 2ac আৰু ইফালে কি হ'ব প্লাস মাইনাস 4a² বৰ্গমূল 2ac আৰু এইখিনি বৰ্গমূল হ'ব √b² - 4ac তো এতিয়া তোমালোকে x টো ইফালে ৰাখা এই প্লাস b / 2ac টো যদি আমি হিপিনে লৈ যাও মাইনাস b / 2ac হ'ব প্লাস মাইনাস এটো 2ac আৰু এটাৰ ভিতৰত থাকিব b² - 4ac তো এতিয়া তোমালোকে এইখিনি এলসিএম ল'ব পাৰা তো এলসিএম ল'লে কি হ'ব চাই লোৱা এলসিএম ল'লে x ৰ ভ্যালু কি হ'ব 2ac সদৃশ ভগ্নাংশ ধৰ লগ হতে একে আছে 2ac দি 2ac লসাগু 2ac দি 2ac একবাৰ যাব এক টকাৰ লগত পূৰণ হ'ব মাইনাস b লগত প্লাস মাইনাস 2ac দি 2ac একবাৰ যাব এক টকাৰ লগত পূৰণ হ'ব b² - 4ac তো ইয়াতে তোমালোকে x ৰ দুটা ভ্যালু পালা এটা কি হ'ব এটা আসলতে কি হ'ব এটা হ'ব -b প্লাস b² - 4ac by 2ac আৰু এটা কি হ'ব -b minus b² - 4ac by 2ac তো আমি জানো যে দ্বিঘাত সমীকৰণ আমাৰ কেইটা মূল থাকে দুটা মূল থাকে তো তোমালোকে দুটা এই এটা মূল পাই গলা ঠিক আছে তো এটো হৈছে আমাৰ বৰ্গ সম্পূৰণ পদ্ধতি আৰু এইখিনিক আমি দ্বিঘাত সূত্ৰ বুলি কওঁ এটোক আমি কি বুলি কওঁ দ্বিঘাত সূত্ৰ বুলি কওঁ দ্বিঘাত সূত্ৰটো কি তো তোমালোকে মনত ৰাখিবা যে বৰ্গ সম্পূৰণত মানে আমি এনেকে বৰ্গ আকাৰত লৈ যাম আৰু দ্বিঘাত সূত্ৰটো তোমালোকে গম পালা দ্বিঘাত সূত্ৰটো কি হেতু এটা নিয়ম কিন্তু তো দ্বিঘাত সূত্ৰটো মনত ৰাখিবা যে ax² + bx + c যুগল 0 হলে xc যুগল কি দ্বিঘাত সূত্ৰমতে -b প্লাস মাইনাস √b² - 4ac by 2ac ঠিক আছে তো এতিয়া চাবা তোমালোকে এটা বস্তু মন কৰিবা এই যে b² - 4ac খিনি আছে তো b² - 4ac খিনি আমি সমীকৰণটো কি বুলি কওঁ নিৰ্দেশক বুলি কওঁ নিৰ্দেশক বা বিবেচিকা বুলি কওঁ তো এতিয়া চাবা দ্বিঘাত সমীকৰণটোৰ মূলবিলাক কেনেকুৱা হ'ব বা মূলৰ প্ৰকৃতিটো কেনেকুৱা হ'ব তো আমি গম পাম এইখিনিৰ পৰা গম পাম ঠিক আছে b² - 4ac পৰা গম পাম সেইকাৰণে আমি নিৰ্দেশক বুলি কয় বুজি পাইছো ন তো তোমালোকে মনত ৰাখিবা যদি এক নম্বৰটো চাবা যে b² - 4ac টো যদি <0 হয় তেতিয়া মূল দুটা কি হয় মূল দুটা বাস্তৱ নহয় তে তোমালোকে জেনাৰেল ম্যাথছৰ কাৰণে কিন্তু মূল দুটা বাস্তৱ নহয় ইয়াতে থৈ দিব লাগিব কিন্তু আমি এডভান্স ম্যাথছত মূল দুটা বাস্তৱ নহয় মানে কাল্পনিক হ'ব তো তাতে সেইটো বেলেগ নিয়ম আছে আৰু এটো চাবা যে b² - 4ac টো যদি > 0 হয় হলে মূল দুটা কি হয় বাস্তৱ আৰু অসমান হয় ঠিক আছে বাস্তৱ আৰু কি হয় অসমান আৰু 3 নম্বৰটো কি যে b² - 4ac টো যদি ইকুৱেল 0 হয় শূন্য সমান হয় মূল দুটা কি হ'ব বাস্তৱ আৰু সমান হ'ব পাইছনো বুজি তো এই নামৰ কন্ডিশন পৰীক্ষাত সুধে আমাক বাস্তৱ সমান হয় শৰ্ত বা এনেকুৱা সুধে তো তোমালোকে এইটো মনত ৰাখিবা ঠিক আছে তো এতিয়া চাবা মই যে ক'লো যে দ্বিঘাত সূত্ৰটো মানে বৰ্গ সম্পূৰণ পদ্ধতিটো আকৌ এটা পুৰণা নিয়ম আছে এইটো তাৰমানে আগতে মই সেইটো নিয়মতে কৰি দিছিলোঁ কিন্তু এতিয়া মই মানে এনেকে মানে স্টেপ ওয়াইজ কৰি দিও যে এ দি হৰণ কৰা মানে তাৰ পিছত প্ৰথমটো আৰু
প্ৰথম দুটা পদক তোমালোকে কি কয় হোল স্কুৱেৰ আঁকাবলৈ লৈ যোৱা মনত ৰাখিবা দীঘা দুটা হোল স্কুৱেৰ আঁকা আমাৰ দুটাই আছে দুটা হোল স্কুৱেৰ আঁকা আছে এটা a প্লাছ b হোল স্কুৱেৰ হবে এটা a মাইনাছ b হোল স্কুৱেৰ দুটা যাব তো মই আৰু এটা মেথড কৈ দিছোঁ তোমালোকক যে চাবা ax স্কুৱেৰ প্লাছ bx প্লাছ c তো এতিয়া তুমি এটা কাম কৰিব পাৰা এইটো সহজ পোৱা নে টান পোৱা তোমালোকে জনাবা যে তোমালোকে গোটেইকেইটা দুয়োফালে তাৰমানে 4a দি কোৱান দিব পাৰা 4a এই মানে থাকিব যি বাস্তৱ সংখ্যা যেহেতু কিবা কাৰণে থাকিব তো 4a দি কোৱান দিলে গোটেইকেইটা পদকে 4a দুয়োফালে মানে ax স্কুৱেৰ দিব পাৰি এনেকৈ তো ইফালো দিব লাগিব মানে সমীকৰণটো এফালে দিলে নহয় বাওঁফাল সোঁফাল দুয়োফালে দিব লাগিব তো দিয়াৰ লগে লগে এইটো কি হ'ব 4a * ax স্কুৱেৰ 4a স্কুৱেৰ x স্কুৱেৰ হ'ব এইটো কি হ'ব 4a bx এইটো কি হ'ব 4ac হ'ব আৰু এইটো 0 হ'ব তো এতিয়া পুনৰ তোমালোকে এই বস্তুখিনি বৰ্গ আকাৰত লিখিলে কি হ'ব 4a স্কুৱেৰ x স্কুৱেৰ মানে হ'ব 2ac হোল স্কুৱেৰ 2 দুটা গুণ কৰি 4 এই দুটা গুণ কৰি a স্কুৱেৰ এক দুটা গুণ কৰি x স্কুৱেৰ ঠিক আছে এইখিনি বস্তু মই লিখিম 2 * 2ac x * b 2 2 গুণ 4 bax ঠিক আছে আৰু ইয়াতে লিখিম মই b স্কুৱেৰ তো এইখিনি আমাৰ a প্লাছ b হোল স্কুৱেৰ সূত্ৰত পঢ়লাম a স্কুৱেৰ প্লাছ 2ac b প্লাছ b স্কুৱেৰ বাকি 4ac টো তোমালোকে থৈ দিয়া আৰু এতিয়া চাবা তোমালোকে বাওঁফালে 20 এইখিনি আছিল লিখিছা এইখিনি লিখিছা এইখিনি লেখা গৈছে তো 20 স্কুৱেৰটো তোমালোকে বেছিকৈ লিখিছা তো 20 স্কুৱেৰটো সকলে লিখি দিয়া তো এতিয়া কি হ'ব 2ac x হোল স্কুৱেৰ প্লাস এইটো কি a প্লাস b হোল স্কুৱেৰ সূত্ৰত পঢ়ি যাব এবাৰ কিন্তু a মানে 2ac x আৰু b মানে b আছে আৰু এইটো b স্কুৱেৰ 4ac টো হিফালে মিলে মাইনাস হ'ব ঠিক আছে তো তোমালোকে পুনৰ বৰ্গমূল লোৱা বৰ্গমূল লৈ ইয়াতে 2ac x প্লাস b হ'ব আৰু এইটো প্লাস মাইনাস √ ওভাৰ b স্কুৱেৰ মাইনাস 4ac হ'ব ঠিক আছে তো এতিয়া আমি কি কৰিম এতিয়া আমি কি কৰিব x ৰ ভ্যালুটো উলিয়াব কাৰণে সৰল কৰিম 2ac x b টো ইফালে লৈ যাম -b প্লাস মাইনাস b স্কয়ার মাইনাস 4ac এতিয়া x ৰ লগত 2ac টো কোৱা নাই ইফালে নিলে কি হ'ব হৰণ হ'ব মানে -b প্লাস মাইনাস b স্কয়ার মাইনাস 4ac তো এইটো হৈছে আমাৰ দীঘাৰ সূত্ৰটো আমি এনেকৈ উলিয়াব তো তোমালোকে জনাবা কোনটো সহজ লাগিছে তো এতিয়া চাবা এতিয়া আমি 4.3 টো আলোচনা কৰিব হলো তো 4.3 টো তোমালোকে চাই লোৱা যে প্ৰথমতে কি আছে মই দুটা নিয়মতে কৰি দিম তোমাক কাৰণ 1 আৰু 2 টো দুটা নিয়মতে কৰিব দিছে তো তোমালোকে মই কৰি দিম চাই যাবা তো এক্সাৰসাইজ 4.3 তো 1 টো কি দিছে চাবা যে একো একটো কি দিছে 2x স্কয়াৰ minus 7x plus 3 equal 0 তো তোমালোকে এই সমীকৰণটো যদি কলমটো দি আছে তোমালোকে এই সমীকৰণটো এনেকৈ মিলাই লবা যে প্ৰদত্ত সমীকৰণটো ax square plus bx plus c equal 0 লগত মিলাই তুলনা কৰি পাও তো তুলনা কৰি পালে তোমালোকে a মানে কি পাবা 2 পাবা মানে ইয়াতে x স্কয়াৰৰ লগত a আছে ইয়াতে 2 আছে আৰু b মানে কি পাবা -7 x ৰ লগত b আছে ইয়াতে x ৰ লগত -7 আছে আৰু c মানে 3 পাবা ঠিক আছে তো এতিয়া তোমালোকে প্ৰথমতে কিন্তু চাব দিছে যে মূল আছে না নাই চাব দিছে যে এতিয়া আইনে লিখি লবা এতিয়া b স্কয়াৰ মাইনাস 4ac তো b মানে তো -7 है तो -7 স্কয়াৰ minus 4 a মানে 2 c মানে 3 তো এটো -7 দুটা গুণ করলে 49 হ'ব ঠিক আছে না আর তো 4 গুণ আর 3 গুণ 24 এটো 9 4 গেলে 5 হল 4 2 গেলে 2 হল 25 পালা তবে তোমালোকে 20 স্কয়ার minus 4 আছে তো কি পালা শূন্যতকৈ ডাঙৰ পালা এটাকে লেখা এটাকে যেহেতু লেখা যেহেতু 20 স্কয়ার minus 4 আছে greater than 0 গতিকে
গতিকে সমীকৰণটোৰ বাস্তৱ মূল আছে সমীকৰণটোৰ কি আছে বাস্তৱ মূল আছে ঠিক আছে তো এতিয়া আমি কি কৰিম এই সমীকৰণটো আমাক বৰ্গ সম্পূৰণ পদ্ধতিৰে সমাধান কৰিম কলমটো সলাই লওঁ লিখটো কমি গৈছে তো এতিয়া চাবা তো এখিনি গম পালো যে মূল আছে গতিকে আমি এতিয়া সমীকৰণটো আমি সমাধান কৰিব যাম তো এতিয়া চাবা আমাক বৰ্গ সম্পূৰণ পদ্ধতিটো কৰি আমি প্ৰথম তো মই কি কৈছিলো যে প্ৰথমতে সমীকৰণটো 2 দি ডিভাইড কৰিব লাগে গোটেইটা পদকে তো এটো 2x² হ'ব এটো -7x/2 হ'ব এটো 3/2 হ'ব দিস ইজ 0 মই আসলতে কৰিছো হ'ব এটো 2 × 0 তো গোটেইটা পদকে আমি a দি ডিভাইড কৰিলো এতিয়া চাবা আমি এই পদ দুটাৰ আমি কি এটা বনাম এটো মাইনাস চিন আছে না প্লাস থাকিলে আমি এটো আবার লৈ যাও a² + 2ac + b² কিন্তু এটো মাইনাস আছে না তো আমি এটো মাইনাস আবার লৈ যাব লাগিব তো আমি মাইনাস আবার লৈ যাম চাবা তোমালোকে তো ইয়াতে a মানে x হৈয়ে আছে অলৰেডি তো আমি s তুমি এনে তোমালোকে এনে ভাবি লাগিব a² তো আমি a² লিখি দিলো মানে x² লিখিলো আমি a² লেখা বুলি ভাবি তাৰ পিছত আহিল টুৱাইস a মানে x এটা b মানে কি লিখিবা তো b মানে আমি কি লিখিব লাগিব কাৰণ এই পদটো কি আছে 7x কি আছে এটো বাদ দিয়া 7x কি আছে 2 আছে তো ইয়াত থাকা x টো লিখা গৈছে আমি 7 টো কিন্তু লিখা যোৱা নাই তো আমি 7 টো লিখি দিলো 7 * 7x এতিয়া তলত যদি তোমালোকে 2 লিখি দিয়া তেতিয়া 2 কাট কেনসেল হ'ব কেনসেল কৰিলে 7x যে থাকিব কিন্তু আমাৰ এটো কি আছে 7x/2 আছে তো আমি ইয়াতে 7/4 লিখিম তো 7/4 লিখা ললে এটো কি হ'ব 2 2 কাটা যাব 7x/2 হ'ব এটা চাবা a² - 2ac + b² লেখা b2 লেখা গল আমি এতে b² টো লিখি দিম 7/4 ঠিক আছে প্লাস 3/2 ইজুগেল এতিয়া চাবা ইয়াতে x² আছিল x² লিখা হৈছে 7x/2 হৈছে 2ac আকাৰত যদিও লিখিছো 7x/2 এ লিখিছো প্লাস 3/2 লিখা হৈছে কিন্তু এই 7/4 হোল স্কয়ার টো এক্সট্রা মানে আমি নতুন নিজাকে লিখিছো কিয় লিখিছো সূত্ৰত পেলোৱাৰ কাৰণে কোনটো সূত্ৰত a² - 2ac + b² তো আমি এই বস্তুখিনি বাওফালে সোফালে লিখি দিব লাগিব 7/4 হোল স্কয়ার তো এতিয়া চাবা x² - 2ac + b² তাৰ মানে কি a - b হোল স্কয়ার ঠিক আছে প্লাস 3/2 আৰু এই বস্তুখিনি আমি বৰ্গ কৰি দিলে 7 7 গুণ 49 4 4 গুণ 16 তো এতিয়া চাবা x - 7/4 হোল স্কয়ার 49/16 আৰু এটো প্লাস 3/2 তো মই ইফালে আনিলে কি হ'ব -3/2 হ'ব ঠিক আছে তো এতিয়া আমি সৰল কৰিম তো সৰল কৰাতে তোমালোকে মনোযোগ দিবা চাবা এটো তোমালোকে x - 7/4 হোল স্কয়ার আৰু এটো 16 আৰু 2 লখাগু কিমান 16 আৰু 2 লখাগু 16 16 দি 16 একবাৰ যাব একটো এই 49 টোৰ লগত পূৰণ মাইনাস 2 দি 16 8 বাৰ যাব 8 টো কাৰ লগত পূৰণ 3 ৰ লগত ঠিক আছে তো এটো তোমালোকে কি পাবা x - 7/4 হোল স্কয়ার এটো 16 49 ৰ পৰা 24 গেলে 25 ঠিক আছে তো এতিয়া তোমালোকে দুয়োপিনে বৰ্গমূল লোৱা তো বৰ্গমূল ললে কি হ'ব x - 7/4 হ'ব ইপিনে আৰু ইপিনে হ'ব 16 বৰ্গমূল 4 25 বৰ্গমূল 5 কাৰণ 5 5 গুণ 25 4 4 গুণ 16 তো এতিয়া x টো ইপিনে ৰাখা 7/4 টো হিফালে লৈ যোৱা মাইনাস টো প্লাস হ'ব এতিয়া প্লাস মাইনাস 5/4 ঠিক আছে তো x মানে কি হ'ব এটো হ'ব তোমাৰ এটা হ'ব 7/4 প্লাস 5/4 আৰু এটা হ'ব 7/4 মাইনাস 5/4 এটা প্লাস মাইনাস আছে নহয় গতিকে এবাৰ দুয়োটাৰ মাজত প্লাস হ'ব এবাৰ দুয়োটাৰ মাজত মাইনাস হ'ব ঠিক আছে
গতিকে তোমালোকে এতিয়া যোগ কৰি দিয়া যোগ কৰি দিলে x যুগেল কি হ'ব এটা সদৃশ ভগ্নাংশ দুটাৰে হয় একে আছে যে সদৃশ ভগ্নাংশ একদম সহজ যোগ কৰা তলত যি আছে সেয়া লিখিব লাগে বাকিবিলাক যি আছে সেই 7 যোগ 5 লিখিব লাগিব এটো 4 সদৃশ ভগ্নাংশ 4 আছে তো 7 যোগ 5 লিখিব লাগিব তো এটো 4 ভাগে 12 এটো 4 ভাগে 2 তার মানে এটো 7 3 গুণ 12 হ'ব আৰু 2 1 গুণ 2 2 গুণ 4 গতিকে মূল দুটা কি হ'ব এটাতে মূল দুটা 3 আৰু 2 ভাগে 1 তো এই ভগ্নাংশ যোগটো তোমালোকে গম পাইছা 4 আৰু 4 লখাটো 4 4 দি 4 একবাৰ একটো হাতৰ লগত গুণ কৰিলে 7 হ'ব যোগ 4 দি 4 একবাৰ একটো 5 ৰ লগত গুণ কৰিলে 5 হ'ব এনেকৈ আমি কৰি পেলাই এটো আমি কৰিব পাৰো ঠিক আছে এতিয়া চাবা আমি 2 নম্বৰটো চাম 2 নম্বৰটো আমি আলোচনা কৰিম তো 2 নম্বৰটো কি আছে চাই লবা 2 নম্বৰ অংকটো আছে twice x square plus x minus 4 ইকুয়াল 0 এটো আছে তো ইয়াতে তোমালোকে আগৰ নিচিনা লিখিবা যে প্ৰদত্ত সমীকৰণটো ax square প্ৰদত্ত সমীকৰণটো ax square plus bx plus c যুগেল 0 ৰ লগত মিলাই পাও বা তুলনা কৰি পাও বুজি পাইছো না তো মিলে লবা তোমালোকে a মানে 2 হ'ব b মানে 1 হ'ব c মানে -4 হ'ব ঠিক আছে তো এতিয়া মূল আছে মানে চাই লোৱা তো এতিয়া এটাকে b স্কয়ার -4 আছে তো কি হ'ব চাই লোৱা b মানে 1 স্কয়ার -4 a মানে 2 c মানে আকৌ -4 গতিকে 1 তো মাইনাস আছে প্লাস 4 2 গুণ 8 8 4 গুণ 32 32 এর কিমান হল 33 এটা 33 তো শূন্যতকে ডাঙৰ হয় না নহয় হই তো যেহেতু শূন্যতকে আমি ডাঙৰ পালো এটা লিখি যা যেহেতু b স্কয়ার -4ac গ্রেটার দেন 0 গতিকে সমীকৰণটোৰ বাস্তৱ মূল আছে বা সমীকৰণটোৰ বাস্তৱ মূল আছে তো আমি এইটো আমি গম পালো ঠিক আছে তো এতিয়া তোমালোকে সমীকৰণটো আগৰ নিচিনা সমাধান কৰা যে আমি চাই লও কেনেকৈ সমাধান বিলা হয় তো আমি সমাধান কৰিব যাম তো এতিয়া তোমালোকে মই কি কৈছিলো মই যে গোটেই সমীকৰণটো আমি a দি হৰণ কৰিম a মানে ইয়াতে কি আছে 2 আছে তো 2x স্কয়ার plus x minus 4 ইকুয়াল 0 তো 2 দি ডিভাইড কৰি দিয়া 2x a মানে 2 আছে নহয় x by 2 minus 4 by 2 0 by 2 গোটেই এটা পদকে মই 2 দি a দি ডিভাইড কৰি দিলো তো a দি ডিভাইড কৰিলে 2 2 কেনসেল হ'ব তো x স্কয়ার হ'ব এটো x by 2 এ হ'ব এটো 2 2 গুণ 4 আৰু 2 গুণ 3 ঠিক আছে তো এতিয়া চাবা আমি এই পদ দুটা এটো c টু বাদ দিয়া এই পদ দুটা আমি a + b হোল স্কয়ার পাবত লিখিম যত নেকি a মানে কি হ'ব x হ'ব তো এটো x স্কয়ার হয়ে আছে x স্কয়ার মানে a স্কয়ার প্লাস টুৱাইস a মানে x এটা b মানে কি লিখিবা তো b মানে আমি কি লিখিম চাবা 1/4 লিখিম তেতিয়া x * 1 x হ'ল আৰু 2 দি 4 2 বাৰ কাট যাব তেতিয়া x হ'ব সদায় মনত ৰাখিবা যে b মানে আমি এনে কৈ লিখিম যাতে আমি পূৰণ কৰি দিলে পুনৰ আগৰ পদটো আমি পাই যাও ঠিক আছে তো এটা a স্কয়ার প্লাস 2ac b সোয়া লাগে 2 দি 4 2 বাৰ যাব তেতিয়া x * 1x 2 তো থাকিব তো এতিয়া twice a b এটা b মানে কি হল 1/4 হল 1/4 স্কয়ার হল মানে a স্কয়ার প্লাস 2ac b প্লাস b স্কয়ার আৰু তো -2 কিন্তু তোমালোকে দেখা পালা যে এইখিনি ইয়াত আছে ঠিকই আছে এই বক্তটো ইয়াত আছে বেলেগ যদিও দেখাত বেলেগ হৈছে হেতুৱে -2 ঠিক আছে এটা 1/4 হোল স্কয়ারটো আমি বেসিক্যালি লিখিছো এইখিনি তো আমি 1/4 হোল স্কয়ারটো এইফালে লিখিম ঠিক আছে তো এটো কি হল এতিয়া a স্কয়ার প্লাস 2ac b প্লাস b স্কয়ার তার মানে কি a প্লাস b হোল স্কয়ার ইকুয়াল 1/4 হোল স্কয়ার মানে 1 দুটা গুণ কৰিলে 1 4 দুটা গুণ কৰিলে 16 আৰু -2 টো আমি ইফালে লৈ দিলো প্লাস হল ঠিক আছে তো এতিয়া তোমালোকে এইখিনি হবা x + 1/4 হোল স্কয়ার
এটোলত এক এটা আছে 16 একৰ লসাগু কি 16 16 দি 16 একবাৰ যাব একটো একৰ লগত গুণ একে গুণে একে দি 16 16 বাৰ 16 টো 2 লগত 16 দ্বিগুণ 32 ঠিক আছে তো এতিয়া চাবা x plus 1/4 whole square আৰু এটো 16 32 একে কিমান 33 বৰ্গমূল লোৱা বিয়োগিনে x plus 1/4 ইফালে হ'ব প্লাস মাইনাস 4 16 বৰ্গমূল 4 আৰু ইফালে √33 তো এতিয়া 1/4 টো তোমালোকে হিপিনে লৈ যোৱা মাইনাস হ'ব প্লাস মাইনাস 4 √33 ঠিক আছে তো এতিয়া আমি লসাগু লম মানে এটা যোগ কৰিম তো যোগ কৰিলে ইয়াতে তোমাৰ দুটা মান আছে ইয়াতে x ৰ দুটা ভ্যালু আছে এটা কি হ'ব -1/4 প্লাস √33/4 আৰু এটা কি আছে -1/4 মাইনাস √33/4 ঠিক আছে না তো এতিয়া আমাৰ কি হ'ব 4 এটা হ'ব -1 প্লাস √33 আৰু এটো 4 -1 মাইনাস √33 এটো आंसर ঠিক আছে তো এনাকে আমি অংকবিলাক আমি কৰিব পাৰো এতিয়া চাবা এতিয়া চাই লোৱা আমি এটা 3 নম্বৰটো চাম এবাৰ 3 নম্বৰটো চাও কি আছে তো 3 নম্বৰটো কি আছে চাবা 4x² plus 4√3x plus 3 ইকুয়াল 0 তো তোমালোকে এটো মূল আছে না চাই লোৱা মই হেখিনি লিখি দিও আৰু তোমালোকে লিখি লবা তো ইয়াতে a মানে 4 আছে b মানে 4√3 আছে আৰু c মানে 3 আছে গতিকে তোমালোকে b² - 4 আছে তো উলে লবা এটো 4 b মানে 4√3 whole square - 4 a মানে 4 আছে c মানে 3 আছে হ্যাঁ ঠিক আছে না 4 a মানে 4 c মানে 3 তো এটো 4√3 দুটা গুণ কৰিলে 4 মানে 4 দুটা গুণ কৰিলে 16 দুটা 3 দুটা গুণ কৰিলে 3 আৰু এটো 4 4 গুণ 16 16 3 গুণ 48 তো 16 3 গুণ 48 মাইনাস 48 তাৰ মানে 0 এটা 0 হলে কি হয় সমান হয় আৰু বাস্তৱ মূল থাকে মূল দুটা মানে সমান হ'ব আকৌ বাস্তৱ মূল থাকিব এটো বুজি পাইছনে 4√3 দুটা গুণ কৰিলে 4 দুটা গুণ কৰিলে 16 দুটা 3 দুটা গুণ কৰিলে 3 তো যেহেতু b² - 4 আছে তো 0 পালা তাৰ মানে সমীকৰণটোৰ মূল আছে কিন্তু মূল দুটা সমান বাস্তৱ মূল সমান কিন্তু তো এতিয়া তোমালোকে এটো তোমালোকে এতিয়া যদি তোমালোকে কি মই কি কৈছিল a দি ডিভাইড কৰিবা তো আমি a দি ডিভাইড কৰি দিম x² হ'ব a মানে ইয়াতে কি আছে 4 আছে তো 4x²/4 plus 4√3x/4 plus 3/4 plus 0/4 এ 4 cancel যাব তো x² হ'ব 4 cancel যাব তো √3x হ'ব আৰু এটো 3/4 হ'ব তো 0 হ'ব তো এটো চাবা এতিয়া এটো a² আকাৰত আছে a² x² plus twice a b মানে আমি কি লিখিব লাগিব √3/2 লিখিব কিয় লিখিলো 2 2 ক্যান্সেল হ'ব ক্যান্সেল হলে তো √3 * x √3x এই পদটো আমি পাব লাগিব ঠিক আছে তো a² মানে আমাৰ এই যি কথা যে অসমীয়া যে আমাৰ কথা আছে সাপো মৰিল লাঠিও নাভাঙিল তাৰ মানে আমাৰ a + b হোল স্কয়াৰটো লিখি আৰু আমি অৰিজিনালটো চেঞ্জ কৰা নাই মানে সেইখিনি বস্তু লিখি কিন্তু অলপ দেখাত বেলেগ হ'ব কিন্তু বস্তুখিনি একেই আছে ঠিক আছে তো a² + 2ac b + b² b মানে √3/2 হোল স্কয়ার প্লাস 3/4 এইখিনি বস্তু মই বেছিকে লিখিছিলো তো এইখিনি ইফালে লিখিব লাগিব ঠিক আছে না তো এতিয়া চাবা এইখিনি a² + 2ac b + b² তাৰ মানে কি a + b হোল স্কয়ার আৰু এই পিনে কি হ'ব √3/2 দুটা গুণ কৰিলে 3 2 দুটা গুণ কৰিলে 4 আৰু এটো প্লাসটো ইফালে নিলে কি হ'ব মাইনাস হ'ব পাইছো না বুজি তো ইয়াতে তোমালোকে এতিয়া কি পাবা তো এতিয়া কি পাবা x plus √3/2
হোল স্কয়াৰ আৰু ইপিনে 0 পাবা তো এতিয়া তোমালোকে দুয়োফালে যদি বৰ্গমূল লোৱা দুয়োফালে বৰ্গমূল ললে কি হ'ব দুয়োফালে বৰ্গমূল ললে হ'ব x plus root over 3/2 আৰু ইয়াতে প্লাস মাইনাস 0 তো এতিয়া তোমালোকে x টু কি পাবা ইফালে লৈ যাও মাইনাস root over 3/2 প্লাস মাইনাস 0 তাৰ মানে তোমালোকে ইয়াতে দুটা মান পাবা মাইনাস root over 3/2 প্লাস 0 আৰু এটা পাবা মাইনাস root over 3/2 মাইনাস 0 তো দুটাই এটোই হ'ব তো আজি ভিডিওটো ইয়াতে মই সমাপ্ত কৰিলো তোমালোকে যদি মই ভিডিও বিলাক চাই নিজৰ সহায় হোৱা বুলি ভাবিছা তেতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু কমেন্ট কৰিবা আজিলৈ সামৰিছো ধন্যবাদ ইয়াৰ পিছত আমি আকৌ আলোচনা কৰিম ঠিক আছে হ'ব আজি না